তো প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে চাকৰি দিলে সম্পূৰ্ণৰূপে নীতি বহিৰ্ভূতভাৱে ভুৱাভাৱে কোনো মেৰিট লিষ্টত চাকৰিৰ কেণ্ডিডেটৰ নাম নোলোৱাকৈ মনে মাতি নি ৰাতিৰ ভিতৰত ইণ্টাৰভিউ লৈ এই চাকৰিখিনি দিয়া হ'ল য'ত কাট অফ মাৰ্কত বহুতে পাব লগা আছিল কিন্তু তেওঁলোকে নাপালে 99 তো সকলোৱে চাকৰি পোৱা নাই কেইজনমান সিলেক্টেড মানুহকহে চাকৰি দিয়া হৈছে যে সরকার এটা কন্টিনিউয়াস প্রসেস সেই লাইবিলিটিখিনি মানে কাম কৰিছিল ওয়ার্ক অর্ডার পাইছিল ডাবল এ হৈছিল আৰু ডাবল এ হোৱাৰ পিছত যদি কাম হোৱাৰ পিছত সেই লাইবিলিটিখিনি থাকি গৈছে কন্টিনিউয়াস প্রসেস হিচাপে তেওঁ এই লাইবিলিটিখিনি মাৰিব লাগিছিল তেওঁ কিয় লাইবিলিটিখিনি মাৰিবলৈ সক্ষম হোৱা নাই আজি কিয় এই বছৰৰ বাজেটত কিয় 40 কোটি টকা এতিয়ালৈকে বাকি থাকি গ'ল তেওঁ খৰচ কৰিব নোৱাৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই হে ৰাইজৰ দ্বাৰা নিৰ্বাচিত হোৱা চিফ নহয় তেওঁ সাল চক্ৰান্ত কৰি নিৰ্বাচিত হোৱা চিফ বিটিসিৰ ৰাইজে 2020 চনতে হাগ্ৰামা মহিলাৰিকে বিচাৰিছিল তেওঁতো 12খন আসন পাইছিল বিজেপিয়ে 9খন আসন পাইছিল জিএসপিয়ে এখন পাইছিল কংগ্ৰেছে এখন পাইছিল গতিকে তেওঁকতো ৰাইজে নিৰ্বাচিত কৰা নাছিল ৰাইজে 2020 চনতো হাগ্ৰামা মহিলাৰিকে বিটিসিৰ চিফ হিচাপে নিৰ্বাচিত কৰিছিল আৰু এইবাৰো ৰাইজে হেতুই বিচাৰি আছে সকলোৱে মিলি একেলগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেটো এডিটেড ভিডিঅ' প্ৰচাৰ কৰিছে এটো কি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশত হোৱা নাই জানো তেওঁৰ এপ্ৰুভেলত হোৱা নাই জানো নাই হোৱা যদি তেওঁ নাই হোৱা বুলি কক কিহৰ কাৰণে তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এডিটেড ভিডিঅ' প্ৰচাৰ চলাই আমাক বুজাব খুজিছে ৰাজনীতি কেনেদৰে কৰে ভুৱা ৰাজনীতি তেওঁহে কৰে এভিকশ্যনৰ নোটিছ তেওঁৰ চৰকাৰে দিয়া নাই নেকি স্পষ্ট কৰক ৰাইজৰ আগত বহাগ মাহত আৰু এবাৰ আহক তেওঁ যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰেছৰ আগত আহি কেইটামান ষ্টেটমেণ্ট দিলে আৰু ৰঙালী বিহুৰ শুভেচ্ছা বুলি তেওঁ এই ষ্টেটমেণ্টখিনি দিলে অতি দুৰ্ভাগ্যজনক যে অসমীয়া নতুন বছৰৰ প্ৰথম দিনাখনে তেওঁ যিবিলাক কথা কৈ গ'ল এই কথাবিলাক একেই আগৰ দৰে যি ধৰণৰ ভেলুলেছ কথা কৈছিল ভেলুলেছ কথা কিছুমান কৈ গ'ল আৰু প্ৰত্যুত্তৰ হিচাপে মই তেওঁক জনাব খোজো যে আপুনি যিবিলাক কথা কৈছে খুব হাঁহি উঠা কথা আৰু আপুনি কৈছে যে চাকৰি ভুৱাকে দিয়া নাই আৰু এই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ আৰু বিটিসিৰ ৰাইজে দেখিছে আপোনালোকে ৰিসেন্টলি যেটো চাকৰি দিছে কি ধৰণে দিলে টেট পৰীক্ষা দিয়া যিখিনি কেণ্ডিডেট আছিল এই কেণ্ডিডেটৰ আপোনাৰ যেটো মেৰিট লিষ্ট নোলোৱাকে তেওঁলোকে এটা ইণ্টাৰভিউ পাতি ফেলে ইহঁতক চাকৰি দিয়া হ'ল আৰু চাকৰিত কাট অফ মাৰ্ক যেটো বহুত কাট অফ মাৰ্ক এনেকুৱা ওলাল যিবিলাকে পাব লাগিছিল পোৱা নাই আৰু এইটো আমি কোৱা কথা নহয় বিটিসিৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ ফালৰ পৰা আমাক এই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁলোকৰ হৈ আমি এই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ চৰকাৰক প্ৰমোদ বড়ো ডাঙৰীয়াক যে আপোনালোকে কেনেকৈ এই চাকৰিবিলাক দিলে মই চাকৰি পোৱা মানুহবিলাকক ভুৱা বুলি কোৱা নাই চাকৰি দিয়া পদ্ধতিটোহে ভুৱা বুলি কৈছোঁ তো প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে চাকৰি দিলে সম্পূৰ্ণৰূপে নীতি বহিৰ্ভূতভাৱে ভুৱাভাৱে কোনো মেৰিট লিষ্টত চাকৰিৰ কেণ্ডিডেটৰ নাম নোলোৱাকৈ মনে মাতি নি ৰাতিৰ ভিতৰত ইণ্টাৰভিউ লৈ এই চাকৰিখিনি দিয়া হ'ল য'ত কাট অফ মাৰ্কত বহুতে পাব লগা আছিল কিন্তু তেওঁলোকে নাপালে আৰু এই প্ৰশ্নটো উত্থাপন কৰাৰ কাৰণে তেওঁলোকে পাকে প্ৰকাৰে এতিয়া বিভিন্ন ধৰণৰ কথা ক'ব খুজিছে বিগত সময়ছোৱাত প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে চাকৰি দিছে যি কেইজনক দিছে 99 ৰ কথা ওলাইছে 99 তো সকলোৱে চাকৰি পোৱা নাই কেইজনমান সিলেক্টেড মানুহকহে চাকৰি দিয়া হৈছে গতিকে এনে ধৰণৰ কথা প্ৰমোদ বড়ো ডাঙৰীয়াই লাইবিলিটিজৰ কথা কৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনকালত বোলে 3000 কিমান কোটি টকাৰ লাইবিলিটি হৈছে প্ৰথমে তেওঁ স্পষ্ট কৰক কিমান কাৰণ তেওঁলোকৰ পাৰ্টিৰ জেনেৰেল সেক্ৰেটাৰীয়ে 1900 কোটি টকাৰ কথা কয় তেওঁ 3000 কোটি টকাৰ কথা কয় তো এইবিলাক তেওঁলোকৰ কথাত কোনো মিল নাই এয়া 3000 কোটি হওক 1900 কোটি হওক যিয়ে নক এয়া হ'ল লাইবিলিটি আৰু সৰকাৰ এখন যেতিয়া চলে লাইবিলিটি থাকে আজিৰ তাৰিখত আপুনি অসম সৰকাৰৰ লাইবিলিটি কিমান আছে তেওঁ গম পায় নে নাই অসম সৰকাৰৰ লাইবিলিটি আজিৰ তাৰিখত লাখ কোটিৰ ওপৰত আছে যে সৰকাৰ এটা কন্টিনিউয়াস প্ৰসেস সেই লাইবিলিটিখিনি মানে কাম কৰিছিল ওয়াৰ্ক অৰ্ডাৰ পাইছিল ডাবল এ হৈছিল আৰু ডাবল এ হোৱাৰ পিছত যদি কাম হোৱাৰ পিছত সেই লাইবিলিটিখিনি থাকি গৈছে কন্টিনিউয়াস প্ৰসেস হিচাপে তেওঁ এই লাইবিলিটিখিনি মাৰিব লাগিছিল তেওঁ কিয় লাইবিলিটিখিনি মাৰিবলৈ সক্ষম হোৱা নাই আজি কিয়
এই বছৰৰ বাজেটত কিয় 40 কোটি টকা এতিয়ালৈকে বাকী থাকি গ'ল, তেওঁ খৰচ কৰিব নোৱাৰিলে, তেওঁ এইবিলাক প্ৰশ্নৰহে উত্থাপন কৰিব লাগিব। তো ৰাইজে এইবিলাক বুজি পায় যে চৰকাৰ চলিলে লাইবিলিটি থাকিবই, আৰু লাইবিলিটি থকাটো ডাঙৰ কথা নহয়। কণ্টিনিউৱাছলি যেতিয়া তেওঁৰ চৰকাৰ আহিব, তেওঁ লাইবিলিটিখিনি মাৰিব লাগিছিল। হাগ্ৰামা মহিলাৰীৰ চৰকাৰ থাকিলে হাগ্ৰামা মহিলাৰীয়ে লাইবিলিটি মাৰি আকৌ নতুন কাম দিলে হয়, নতুনকৈ চলি গ'ল হয়। এই প্ৰচেছত চৰকাৰ চলে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই এই বিষয়বিলাক হয়তো তেওঁ এতিয়ালৈকে 4 বছৰ চৰকাৰ চলায়ো গম পোৱা নাই যে লাইবিলিটি বিষয়টো কি। তেওঁ কৈছে যে যি তেওঁৰ 5 বছৰীয়া চৰকাৰ শাসনকাল এইটো সমাপ্ত হৈছে। মই নিজে ষ্টেটমেণ্ট দিছিলোঁ, মই তেওঁৰ চৰকাৰ শেষ হ'ব বুলি কোৱা নাই, কিন্তু ফাইনেন্সিয়েল যিটো বাজেট, বিত্তীয় বাজেট তেওঁৰ শেষ হ'ব এই কথাষাৰহে কৈছোঁ। তেওঁ এই কথাষাৰ বুজি পায়নে নাই? তেওঁৰ চৰকাৰ 2020 চনত আহিছিল, 21 চনৰ মাৰ্চ মাহত তেওঁ প্ৰথম বাজেটৰ হিচাপ দিছে, 22 চনৰ মাৰ্চত তেওঁ দ্বিতীয় বাজেটৰ হিচাপ দিছে, 23 চনৰ মাৰ্চত তেওঁ তৃতীয় বাজেটৰ হিচাপ দিছে, 24 চনৰ মাৰ্চত তেওঁ চতুৰ্থ বাজেটৰ হিচাপ দিছে, আৰু 25 চনৰ মাৰ্চ যিটো অতিক্ৰম কৰিলে এইটো পঞ্চম বাজেটৰ তেওঁ হিচাপ দিলে। আৰু ডেমক্ৰেটিক নিৰ্বাচিত চৰকাৰ এটাই 5টা ফাইনেন্সিয়েল ইয়াৰ পায়, 6টা ফাইনেন্সিয়েল পালেতো নহ'ব, কাৰণ এটা চৰকাৰে 5 বছৰ সময় পায়। গতিকে 5 বছৰৰে তুলনা হ'ব। তেওঁ 5 বছৰৰ হিচাপ দিলে, তেওঁ কি ধৰণে 6টা বছৰৰ হিচাপ দিব? তেওঁ যদি ভুলতো যদি তেওঁ পুনৰাই চিফ হয়, তেতিয়াহ'লে তেওঁ পৰৱৰ্তী চিফ হিচাপেহে তেওঁ হিচাপ দিব। তেওঁ এইবাৰৰ চিফ হিচাপে হিচাপ দিব নোৱাৰে, কাৰণ পৰৱৰ্তী বাজেটটো হ'ব 2026 চনৰ মাৰ্চ মাহত। তো 26 চনৰ মাৰ্চত তেওঁ চিফ হৈ থাকিব নোৱাৰে, তেওঁ হিচাপ দিব পাৰিব নেকি? তেওঁতো হিচাপ দিব নোৱাৰে। গতিকে এইষাৰ কথাই কোৱা হৈছে। গতিকে তেওঁ কি ধৰণে কথা কয়, কি কৈ আছে ৰাইজক, তেওঁ এতিয়া এনেকৈ ভাবিব নালাগে আগত যেনেকৈ ডিভাইড আছাম 50-50 বুলি কয় লাখ লাখ জনতাক যে পিছত আনিব পাৰিছিল কথাৰ চলেৰে, এই কথাৰ চল তেওঁ নাই, এই ক্ষমতা তেওঁৰ নাই। এতিয়া তেওঁ এনেকৈ লাখ লাখ জনতাক তেওঁৰ কথাত ভুল নাযায়। তেওঁ কৈ আছে কি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ হ'ব নোৱাৰে, তেওঁ হ'ব নোৱাৰিলেও হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ হ'ব নোৱাৰে। তাৰ মানে কি? তাৰ অৰ্থ তেওঁ কি বুজাব খুজিছে? হয় তেওঁ হ'ব, নহয় হাগ্ৰামা মহিলাৰী হ'ব, স্পষ্ট কথা। তেওঁ কৈ আছে মই নহ'লেও হাগ্ৰামা মহিলাৰী নহ'ব, এনেকুৱা। তাৰ মানে চিফ কি বেলেগ ধৰণে হ'ব নেকি? কোনোবা বেলেগ হ'ব নেকি? তো এই কথাবিলাক তেওঁ স্পষ্ট কৰিব লাগে। তেওঁ কৈ আছে যে ৰাইজে BTCৰ চিফ নিৰ্বাচিত কৰিব। 2020 চনতেই BTCৰ ৰাইজে কাক নিৰ্বাচিত কৰিছিল? 17খন আসন পায়, সৰ্বাধিক আসন পায় হাগ্ৰামা মহিলাৰী পাইছিল। BTCৰ ৰাইজে 2020 চনতেই হাগ্ৰামা মহিলাৰীকে বিচাৰিছিল। তেওঁতো 12খন আসন পাইছিল, বিজেপিয়ে 9খন আসন পাইছিল, GSPয়ে 1খন পাইছিল, কংগ্ৰেছে 1খন পাইছিল। গতিকে তেওঁকতো ৰাইজে নিৰ্বাচিত কৰা নাছিল। ৰাইজে 2020 চনতো হাগ্ৰামা মহিলাৰীকে BTCৰ চিফ হিচাপে নিৰ্বাচিত কৰিছিল, আৰু এইবাৰো ৰাইজে সেইটোৱেই বিচাৰি আছে। BTCৰ ৰাইজৰ হাতত যদি BTCৰ চিফ বনোৱাৰ ক্ষমতা থাকে, ৰাইজে এইটোৱেই বিচাৰি আছে। আৰু BTC অঞ্চল ইয়াৰ ৰাজনীতি চবেই বুজে, BTCৰ ৰাজনীতি চবেই বুজে। প্ৰমোদ বড়ো ডাঙৰীয়াইহে ৰাইজৰ দ্বাৰা নিৰ্বাচিত হোৱা চিফ নহয়, তেওঁ চাল চক্ৰান্ত কৰি নিৰ্বাচিত হোৱা চিফ। আৰু 2025 যিটো ছেপ্টেম্বৰ মাহৰ যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত প্ৰমোদ বড়ো ডাঙৰীয়া ৰাইজৰ আশাত চিফ হৈ থাকিম বুলি ভাবা নাই। তেওঁ এইটো ৰাইজেও বুজি পায়, তেওঁ কি ধৰণে চিফ হ'ব বিচাৰে, তেওঁ কি ধৰণৰ চক্ৰান্ত কৰি চিফ হ'ব বিচাৰে, এইটো ৰাইজে ভালকৈ বুজি পায়। BTCৰ ৰাইজে, বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে হাগ্ৰামা মহিলাৰীক পুনৰাই BTCৰ চিফ হোৱাটো বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক ক'ব খুজিছে আমি কেনেধৰণৰ ৰাজনীতি কৰোঁ। তেওঁলোকৰ যি IT চেল, এই IT চেলে দুদিন আগতে হাগ্ৰামা মহিলাৰীৰ যি মৰ্ফ ভিডিঅ' এডিট কৰি ফেলে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি কি ধৰণৰ মেছেজ দিব খুজিছিল, এইটো কি প্ৰমোদ বড়ো ডাঙৰীয়াৰ অজানিতে হৈছে? এইটোতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ অজানিতে হোৱা নাই, কাৰণ সমগ্ৰ UPPL দলৰ যিবিলাক ছ'চিয়েল মিডিয়াত এক্টিভ সকলোৱে মিলি একেলগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো এডিটেড ভিডিঅ' প্ৰচাৰ কৰিছে, এইটো কি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশত হোৱা নাই জানো? তেওঁৰ এপ্ৰুভেলত হোৱা নাই জানো? নাই হোৱা যদি তেওঁ নাই হোৱা বুলি কওক। কিহৰ কাৰণে তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এডিটেড ভিডিঅ' প্ৰচাৰ চলাই আমাক বুজাব খুজিছে ৰাজনীতি কেনেদৰে কৰে? ভুৱা ৰাজনীতি তেওঁহে কৰে, তেওঁ ভুৱা ৰাজনীতি কৰি আছে। আজি তেওঁ কওক, এভিকশ্যনৰ নটিচ তেওঁৰ চৰকাৰে দিয়া নাই নেকি? স্পষ্ট কৰক ৰাইজৰ আগত। বহাগ মাহত আৰু এবাৰ আহক, তেওঁ নৱবৰ্ষৰ শুভেচ্ছা BTCবাসী ৰাইজক আৰু এবাৰ দিয়ক, সকলোকে বৈশাগুৰ শুভেচ্ছা আকৌ দিয়ক। কিন্তু এভিকশ্যনৰ নটিচ তেওঁ দিয়া নাছিল নেকি? এইটো তেওঁ স্পষ্ট কৰক।
আজিলৈকে যে তেওঁ ভালকৈ কাকো ভালকৈ চাকৰি দিব পৰা নাই, ইউথ এমপ্লয়মেণ্টৰ কাম কৰিব পৰা নাই, এই জবাবটো তেওঁ দিয়ক। কিদৰে ৰিচেণ্টলি তেওঁলোকে শিক্ষকৰ চাকৰি দিলে, মেৰিট লিষ্টৰ লিষ্ট নোলোৱাকৈ ৰাতি ৰাতি মাতি নি ফেলে তেওঁলোকে এটা কাট অফ মাৰ্ক ঠিক নকৰাকৈ কিদৰে বহুতক চাকৰি দিলে এইটো তেওঁ স্পষ্ট কৰক। মহিলাসকলক কেনেদৰে ঠগালে স্পষ্ট কৰক। বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁ নাম লৈ থাকে, বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে তেওঁলোক কি কৰিলে স্পষ্ট কৰক। শৰণীয়াসকলক কিদৰে ঠগাই আছে, তেওঁলোকৰ ST চাৰ্টিফিকেট কাটাৰ কাৰণে নৱশৰণীয়াক টিকেট নিদিলে, এইবিলাক কি শৰণীয়াসকলে বুজি পোৱা নাই নেকি? মাইনৰিটিসকলৰ এভিকশ্যন নটিচ দি মাইনৰিটিসকলে তেওঁক বুজি পোৱা নাই নেকি? আজি আদিবাসীসকলক ST জনজাতিকৰণ তেওঁ কিবা ষ্টেণ্ড দিছে নেকি? আদিবাসী জনজাতিকৰণত কোচ ৰাজবংশীৰ জনজাতিকৰণত কিবা ষ্টেণ্ড দিছে নেকি? বৰং তেওঁৰ ষ্টেণ্ডটো কমপ্লিটলি উল্টা। তেওঁ কৈছে কোনো পধ্যেও আদিবাসী আৰু কোচ ৰাজবংশীক ST দিব নালাগে, এইটো তেওঁৰ স্থিতি বিভিন্ন জাতি জনগোষ্ঠীক লৈ। গতিকে এইবিলাক স্পষ্ট। প্ৰমোদ বড়ো ডাঙৰীয়াই চলাহী কথাৰে মানুহক আৰু যে ভুৱাকৈ চলাব পাৰিব এইটো অসম্ভৱ। তেওঁ নোৱাৰে। তেওঁৰ কথাৰ আজিৰ তাৰিখত ভেলু নাই। তেওঁৰ কি কৰিব পাৰিলে আজিৰ তাৰিখত হিচাপ দিয়ক। ফলছ প্ৰপাগাণ্ডা, মিছা প্ৰপাগাণ্ডা, এডিটেড ভিডিঅ' এইবিলাক প্ৰচাৰ চলোৱা তেওঁ বন্ধ কৰক।